Hi friends, welcome to my YouTube channel Chiranjit Blog 2.0 আৰু আপোনালোকে কেনে আছে আজি সানডে হয় আজি সানডে দিনা চাগে আপোনালোকে সকলো ৰেষ্ট লৈছে বা আৰাম কৰিছে কোনোবাই সিনেমা চাইছে মোৰ কিন্তু আৰাম নাই মানে মোৰ একদম মানে অৱস্থা বেয়া আজি সানডে কাৰণে গুটি মানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে এটা কাম আৰু আছেই কাম তো কি কৰিলো এতিয়ালৈকে আপোনালোকক জনাই আছো ৰ এইফালে দেখিছে আজি প্ৰথম কি কৰিলো মই ৰাতিপুৱা ছাগলীৰ কাৰণে পাত কাটিলো ঠিক কৰি কিনি পাত বৰষুণ দিছিলে যিহেতু পাতটো মই ছাগলী সদায় ঘৰতে বান্ধি থোৱাৰ কাৰণে এইখিনি পাত দেখিছে ছাগলীৰ পাত এইখিনি কাটি আনিলোঁ এই পাতখিনি নিম পাত হয় নিম পাতখিনি কাটি আনি ইয়াত এনেকৈ থৈ দিছোঁ এই টিঙৰ তলত যাতে এইখিনি ৰ'দ পৰিলে মানে শুকাই নাযায় তাৰপিছত সেইখিনি কৰি আকৌ লগালগ এইটো এই পোৱালিটো ছাগলীটো চাওক এইটো পাঠা ছাগলী আছিলে এইটো আজিৰ পৰা এই খাচী হৈ গ'ল আজি খাচী কৰি আনিলোঁ ইয়াক আৰু ইমান দূৰত নিবলগীয়া হয় আমাৰ ওচৰত মানে ডক্টৰ নাই খাচী কৰিবৰ কাৰণে ভেটেৰিনেৰী ডক্টৰ নাই তো ইয়াৰ পৰা মানে আপোনাৰ 15 কিলোমিটাৰ দূৰত নি কিনি খাচী কৰি আনিলোঁ এইটো আৰু ইয়াত খাচী কৰাত ল'লে 300 টকা দেই খাচী কৰোঁতে এইটো কৰিলোঁ তাৰপিছত এইকেইটা ইয়াতে বান্ধি থৈছোঁ ইহঁতকতো খোৱা দিয়া আছেই দিব লাগে চাপৰ দিওঁ ৰাতিপুৱা অলপ আৰু মেলি নিদিওঁ মেলি দিলে মানে কি হয় গোটেই মানে কুকুৰে কামুৰি দিয়ে পথাৰত কুকুৰে কামুৰি খাই পেলাই এইজনী অলপ এইজনী গাভিনী হৈ আছে মাইকী হয় আৰু এই মাইকীজনীৰ পোৱালি এইটো খাচী এইটো এটা খাচী সেই চব কৰাৰ পিছতে মানে ইয়াক মানে দানা চানা দি মেলি আৰু গুচি গ'লোঁ একদম ব্ৰইলাৰ ফাৰ্মত গৈ মেলি তাত অটো ডিংকাৰ লগাবলগীয়া আছিলে পোৱালিখিনি আজি 13 দিন হোৱাৰ কাৰণে আমি তাত অটো ডিংকাৰ লগাই ইনষ্টল কৰি দিলোঁ অটো ডিংকাৰ ইনষ্টল কৰাৰ পিছত আগতে আমি মানে 3 লাইন লগাইছিলোঁ এবাৰ 4 লাইন কৰিছোঁ মানে সেইকাৰণে অলপ সময় লাগিলে তাৰপিছতো অলপ বহল কৰিলোঁ স্পেচটো দিলোঁ ভুচি মানে ফলিয়া পাৰিলোঁ মেলিলোঁ সেইখিনি কৰি মেলি আহিছোঁহে জাষ্ট 3টা বাজি গ'ল 3টা বজালৈকে সেইখিনি কাম কৰি আহি এতিয়া অলপ ভাত খালোঁ ভাত খাই কিনি অলপমান শুম বুলি ভাবিছিলোঁ কিন্তু এতিয়া আকৌ কাম আছে উপায় নাই এতিয়া কাম কৰিব লাগিব এইফালে দেখিছে এইখিনি ভাত কেৰেলা লাগি আছে এইফালে সেই ভাত কেৰেলাখিনি মানে বুঢ়া হৈ গৈছে এইখিনি আকৌ ছিঙিব লাগে এতিয়া বেছি নোলায় যদিও মানে 1 কেজিমান ওলাব চাগে সেইখিনি খাম মানে খাবৰ কাৰণে নহ'লে বুঢ়া হৈ যাব মানে আজৰিয়ে নাই মানে এইখিনি কৰাৰ পিছত আকৌ এইফালে দেখিছে ওপৰত সেইখিনি টকোপাত লগাইছিলোঁ যে তাত টকোপাত লগাইছিলোঁ টকোপাতখিনি অলপ পাতলা হ'ল মানে 2-3 ঠাইত অলপ পানী পৰিছে তাত আকৌ মই এতিয়া টিৰপাল লগাব লাগে মানে টিৰপাল এখন আছে আনি থোৱা আছে সেই টিৰপালখন লগাম এতিয়া তো উপায় নাই তেনেকৈ একদম মানে গোটেই সমস্যা মানে কামেই কাম আৰু আজৰিয়ে নাপাওঁ আৰু আজি যদি মই সেই পাতখিনি কাটি আনি নথলোঁ হয় তেতিয়াহ'লে মানে মই আকৌ এই 3-4 দিন গুচি যাব সেইখিনি পাতে মানে সদায় ৰাতিপুৱা বা অহাকালি কামৰ সময়ত মানে বা ডিউটি যোৱাৰ আগত আনি থৈ যাবলগীয়া হ'ল হয় তো সেইকাৰণে আজিয়ে আনি থৈ দিলোঁ আৰু এইফালে গোটেই লেতেৰা হৈ আছে দেখিছেনে এইখিনি এতিয়া বৰষুণৰ কাৰণে গোটেইখন ইয়াতে আমি ছাগলী পাত খুৱাই কিনি ডালখিনি ইয়াতে গোটাই গৈছোঁ এইবিলাক দেখিছেনে গোটেই পিছফালৰ বেক চাইডৰ চোতালখন মানে লেতেৰা হৈ আছে এতিয়া এইখিনি চফা কৰিব লাগে আকৌ তাৰপিছত এইখিনি কাম থাকিয়ে গ'ল অলৰেডি যিখন বাথৰুমৰ দৰ্জা লগোৱা হৈ আছে ইয়াত কাম চলি আছে বাথৰুমৰ দৰ্জাকেইখন একচুৱেলি মানে আছিলে এইটো চাইডে আছিলে এইফালে চাওক আপোনালোকে এইটো চাইডে আছিলে এইফালে আছিলে গোটেইখন তো এইটো চাইডে আছিলে আমাৰ ঘৰটো যেতিয়া আগতে এইফালে আছিলে তাৰপিছত এতিয়া কি হ'ল আমি এইফালে বনালোঁতো ঘৰটো তো বনোৱাৰ কাৰণে এতিয়া এইখন ভাঙি মানে ইয়াত দৰ্জাখন এইবাৰে ইয়াত এতিয়া আমি ইটা গাঁঠি এতিয়া নতুন দৰ্জা আমি এইটো চাইডে লগাই দিছোঁ এইখন লগোৱা হৈ গ'ল কিন্তু প্লাষ্টাৰ বাকী আছে এইখন দেউতাই মই নিজেই আৰু আমি নিজৰ ঘৰতে কাম কৰি অলপ লগাই আছোঁ আৰু সময় উলিয়াই এখন তো এইখন লগোৱা হৈ গ'ল কিন্তু প্লাষ্টাৰ মাৰিবলৈ বাকী আছে সেইখিনি আৰু কৰিম আৰু লাহে এনেকৈ মানে সেইটোৱে আজৰি পোৱাই নাই এতিয়া আৰু অহাকালি ধৰ ৰাতিপুৱা অফিচ যোৱাৰ আগত এইটো কামটো কৰিব লাগিব অলপমান ইটা গাঁঠা কামটো তো সেই তেনেকৈ উপায় নাই মানে সেইটো কাৰণে কৈ আছোঁ যে মই মানে অলপো মানে সময়ে নাপাওঁ মানে এই বন্ধৰ দিনা যদি আকৌ কোনোবাই কৰিবলৈ মাতি দিয়ে আৰু উপায় নাই মানে সেনেকৈ সময় নাপাওঁ যে সময় নহয় ৰাতিপুৱাই অফিচত যাবগৈ লাগে গধূলি আহি কিনি আকৌ মানে এইখন আহি কিনি 7-8টাত ঘৰ পাওঁহি শুই যাওঁ কামেই কৰিব নোৱাৰি একো আৰু ৰেগুলাৰ যিখিনি কাম থাকে সেই বন্ধৰ দিনাহে কৰোঁ তেনেকুৱাই আৰু এতিয়া কুকুৰা কণী আজি অনা নাই পাৰিলেনে নাই জানো কুকুৰা গঁৰালত চাই আহোঁ এপাক পাৰিলেনে নাই নে নিলে নেকি তাই
বিকুৱে নিলে চাগে ভিতৰলৈ নিলে নাই আজি তাই নি থৈ গ'ল তো ইয়াতে পাৰে মানে এতিয়ালৈকে নাই মই এটা খাব পাইছিলোঁ দিনত ভাতৰ লগত বইল কৰি থৈ গৈছিলে মানে ইয়াৰ পৰাই নি কিনি বনালে আৰু এইখিনি পোৱালি ওলাই আছে মুৰ্গী ছিঙিব লাগিব মই ভাত কেৰেলা ছিঙিবলৈ এইটো এটা দেখিছেনে এইটো ক'ত পাতৰ তলত সোমাই থাকে মানে নেদেখিয়েই এইটো এটা এইফালে আছে ওপৰত আছে এইকেইটা এতিয়া মই লাঠিডাল আনিব লাগিব কটাৰী কাটিবৰ কাৰণে ইমান ডাঠ হৈ গ'ল খৰালি দিনতে আলুখিনি আনি কিনি দি দিছিলোঁ ভাতকেৰেলা আলু ইয়াতে কিন্তু বহুত বেছি ডাঠ হৈ গ'ল সেইকাৰণে লগাটো অলপ কম হৈছে গোটেই লাগি মানে বহুত বগাইছে বেছি লাগিছে কম তো এইডোখৰ অলপ হেৰেঙা হয় হেৰেঙা কাৰণে চকাবলৈ কিমান লাগিছে চব এইডোখৰতে এইপিনে ষ্টাৰ্ট হৈছে উঠিছেহে গছজোপা এইটো এটা দেখিছে এইটো এটা চব সেইটো এটা দেখিছে যিমানে হেৰেঙা হয় মানে সিমানে ভাল বেছিকৈ লাগে মানে গুটিটো বেছি লাগে এইফালে এইখিনি নেপিয়াৰ আছিলে এইখিনি ডাঙৰ হৈছে আৰু এক মাহ পিছত কাটিব পৰা হ'বগৈ যেন লাগিছে এইখিনি ছাগলী মেলি দিলোঁ কেইদিনমান মানে অলপ বৰষুণ বেছি দি থকাৰ কাৰণে হাত কাটিবলৈ নগ'লোঁ আৰু ইয়াতে মেলি দিছিলোঁ এইখিনি ছাগলীয়ে গোটেইখিনি ডাইৰেক্ট ইয়াতে খাই দিলোঁ